আচলতে আদিবাসীৰ যি পৰম্পৰাগত উৎসৱবোৰ আছে সকলো কিন্তু প্ৰাকৃতিক। যিমান উৎসৱ আছে ইয়াত কোনো মানুহে হয়তো বিভিন্ন ধৰণৰ দেৱ দেৱতা ক'ব খোজে, আমি প্ৰকৃতিকে দেৱ দেৱতা হিচাপে মানো। আৰু তাৰ বাবে কৰমটোও হ'ল খেতি বাতিৰ উৎসৱ, প্ৰকৃতিৰ উৎসৱ। আৰু সেইবাবে আমি ভাদ মাহৰ একাদশীৰ পৰা আৰম্ভ কৰোঁ আৰু গোটেই মাহজোৰা কৰম উৎসৱ পালন কৰা হয়। আৰু অন্যান্য কৰমবোৰ আছে যিটো বেলেগ বেলেগ সময়ত কৰা হয়। আৰু এই যে কৰম উৎসৱ আমি খুব আনন্দ মনেৰে আমি উপভোগ কৰোঁ। আৰু এইটো সময়ত আমাৰ যি যুৱক যুৱতীসকল আছে, যিসকলে বিশেষকৈ বিয়া বাৰু কৰা নাই, তেখেতসকলে উপবাস ৰাখে। আৰু জনগোষ্ঠীটোৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীটো আগুৱাই যায়, বিশেষকৈ যুৱক যুৱতীসকলে বিয়া বাৰু কৰিব, তেখেতসকলে বিয়া বাৰু কৰাৰ পাছত যাতে ভাল সন্তান জন্ম দিব পাৰে, যি সন্তানে জাতিটোক আগুৱাই লৈ যাব, তাৰ মানে জেনেৰেশ্যনটো যুগে যুগে আদিবাসী নেশ্যনটো জেনেৰেশ্যনটো যাতে যুগে যুগে আগুৱাই যাব, তাৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা কৰে। লগতে এইটো কৃষিভিত্তিক উৎসৱ। আৰু তাৰ বাবে এইটো সময়ত আমি প্ৰাৰ্থনা জনাওঁ প্ৰকৃতিৰ ওপৰত যাতে ভাল পানী আহে, আমাৰ খেতিত যাতে পথ পতংগ নহয়, আমি যাতে ভাল শস্য পাওঁ খেতিৰ পৰা, তাৰ বাবে বিশেষভাৱে আজি বা কৰম দিনা ভগৱানৰ ওচৰত, প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। উৎসৱ হৈছে প্ৰাকৃতিৰ উৎসৱ। আৰু আজি সঁচাকৈয়ে আদিবাসী যিসকলে আদি পুৰুষবিলাক আছিল, তেখেতসকলে জানিছিল যে প্ৰকৃতিৰ অবিহনে কোনো এটা জাতি, কোনো এটা সমাজ, কোনো এটা সভ্যতা, কোনো ইকনমি, ছ'চিয়েল কালচাৰ পূৰ্ণ নহয়। আৰু তাৰ বাবে তেখেতসকলে প্ৰকৃতিক পূজা কৰিছিল, সন্মান জনাইছিল। আজি আপোনালোকে চাওক, হিমালয়ত বৰফ গলি শেষ হৈ গৈছে। ইউৰোপত আজি 45 ডিগ্ৰী চেলচিয়াছ যিটো গৰম। আৰু সেই গৰমবিলাক কিয় হৈছে? কাৰণ প্ৰকৃতিক কোনেও সন্মান জনোৱা নাই। অসমতো বা ভাৰততো, অসমতো যিখিনি মানে ফৰেষ্ট অঞ্চল, জংঘল ধ্বংস কৰা হৈছে। গতিকে আমি আহ্বান জনাব খুজিছোঁ, আমি প্ৰকৃতিক সন্মান জনাব লাগে। প্ৰকৃতিক, আচল প্ৰকৃতিয়ে দেৱতা, গতিকে প্ৰকৃতকেহে আমি পুজিব লাগে। কাৰণ দেৱ দেৱতা যি ভগৱানৰ কনচেপ্ট আছে, গডক আমি দেখা নাই, ঈশ্বৰক আমি দেখা নাই, কিন্তু প্ৰকৃতিক আমি চাইছোঁ। গতিকে আমি প্ৰকৃতিক সন্মান জনাব লাগে। আৰু এই প্ৰকৃতিৰে উৎসৱ হৈছে আদিবাসীসকলৰ কৰম উৎসৱ। Andra.